যেতিয়া জীৱনত সকলোফালে সমস্যা আহে, যেতিয়া পৰিশ্ৰম কৰিও ফল পোৱা নাযায়, যেতিয়া নিজৰ মানুহবোৰেই বিশ্বাসঘাতকতা কৰে, তেতিয়া আমি প্ৰায়ে ভাবোঁ, এতিয়া মই কি কৰিম? হয়তো এই প্ৰশ্নৰ উত্তৰ আজিৰ পৰা হাজাৰ হাজাৰ বছৰ আগতেই ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভাগৱত গীতাত দি থৈ গৈছিল। আজি জানো আহক গীতাৰ এনে 5টা অমৰ বাণী, যিবোৰে আপোনাৰ জীৱনটো চোৱাৰ দৃষ্টিভংগী সলনি কৰিব পাৰে। প্ৰথম, কৰ্ম কৰক, ফলৰ চিন্তা নকৰিব। শ্ৰীকৃষ্ণই শ্ৰীমদ ভাগৱত গীতাত কৈছিল, আমি বহু সময়ত কাম আৰম্ভ কৰাৰ আগতেই ভাবোঁ, যদি মই সফল নহওঁ, মানুহে কি ক'ব? মোৰ লাভ কিমান হ'ব? কিন্তু গীতাৰ শিক্ষা হ'ল ফলৰ চিন্তাত সময় নষ্ট নকৰি নিজৰ কৰ্মত সম্পূৰ্ণ মন দিয়ক। দ্বিতীয়, আত্মা কেতিয়াও মৰি নাযায়। শ্ৰীকৃষ্ণই কৈছিল, ন জায়তে ম্ৰিয়তে বা কদাচিৎ, অৰ্থাৎ আত্মাৰ জন্ম নাই, মৃত্যু নাই। শৰীৰ সলনি হয়, কিন্তু আত্মা নষ্ট নহয়। এই কথাই আমাক এটা গভীৰ শিক্ষা দিয়ে। জীৱনত বহু বস্তু হেৰাই যাব পাৰে, বহু পৰিস্থিতি সলনি হ'ব পাৰে, কিন্তু ভয়ৰ সন্মুখীন হৈ আগবাঢ়ি যোৱাটোৱেই জীৱনৰ প্ৰধান কৰ্তব্য। তৃতীয়, নিজৰ মনক নিয়ন্ত্ৰণ কৰা। গীতাত শ্ৰীকৃষ্ণই মনৰ ওপৰত নিয়ন্ত্ৰণৰ গুৰুত্ব বুজাইছে, কাৰণ আমাৰ আটাইতকৈ ডাঙৰ শত্ৰু বাহিৰত নহয়, আমাৰ নিজৰ অশান্ত মনটো। এটা নেতিবাচক চিন্তাই আপোনাক ঘণ্টাৰ পিছত ঘণ্টা দুৰ্বল কৰি তুলিব পাৰে। সেয়ে মনক যি বিচাৰে তাকে কৰিবলৈ নিদিব। মনক নিয়ন্ত্ৰণ কৰিবলৈ শিকক। মনৰ দ্বাৰা নিয়ন্ত্ৰিত নহ'ব। চতুৰ্থ, সুখ আৰু দুখ দুয়োটাই সাময়িক। সুখ আৰু দুখ দুয়োটাই সাময়িক। জীৱনত সুখ আহিব, আকৌ একেদৰে দুখো আহিব। শ্ৰীকৃষ্ণই বুজাইছে যে শীত উষ্ণতাৰ দৰে সুখ আৰু দুখো আহে আৰু যায়। সেয়ে আজি আপুনি দুখত আছে বুলি জীৱন শেষ বুলি ভাবিব নালাগে। এই সময়ো পাৰ হৈ যাব। আৰু আজি সফল বুলি অহংকাৰ কৰাৰো প্ৰয়োজন নাই, কাৰণ পৰিস্থিতি সদায় একে নাথাকে। পঞ্চম, যেতিয়া নিজৰ ওপৰত বিশ্বাস হেৰাই যায়, তেতিয়া ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক। গীতাৰ অন্যতম গভীৰ শিক্ষা হ'ল নিজৰ কৰ্তব্য পালন কৰক আৰু ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক। সকলো উত্তৰ আপুনি আজিয়েই নাপাব পাৰে, সকলো সমস্যা আজিয়েই সমাধান নহ'ব পাৰে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে আপোনাৰ যাত্ৰা শেষ। কেতিয়াবা পথটো নেদেখিলেও এটা খোজ আগুৱাই যাব লাগে। গতিকে মনত ৰাখিব, প্ৰথম, কৰ্ম কৰক। দ্বিতীয়, মনক নিয়ন্ত্ৰণ কৰক। তৃতীয়, সুখ দুখক সমানভাৱে গ্ৰহণ কৰক। চতুৰ্থ, ভয়ক জয় কৰক। আৰু পঞ্চম, নিজৰ কৰ্তব্যৰ পৰা কেতিয়াও পিছুৱাই নাযাব। হয়তো গীতাৰ আটাইতকৈ ডাঙৰ শিক্ষা এইটোৱেই যে জীৱনটো সমস্যাহীন নহয়, কিন্তু সঠিক দৃষ্টিভংগী থাকিলে কোনো সমস্যাই আপোনাক ভাঙি পেলাব নোৱাৰে। যদি এই কথাবোৰে আপোনাৰ জীৱনত অলপ হ'লেও প্ৰভাৱ পেলাইছে, ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰক। আৰু এনেধৰণৰ জ্ঞানমূলক ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।